একাউন্টিং ৰেচিঅ'জৰ এটা নিউমাৰিকেল প্ৰব্লেম লৈছো এক্সামৰ পেপাৰৰ পৰা কুৱেশ্যনত কৈছে ফ্ৰম দ্য ফলোয়িং ইনফৰমেশ্যন কেলকুলেট ষ্টক টাৰ্নঅভাৰ ৰেচিঅ' অৰ্থাৎ আমাক ষ্টক বা ইনভেন্টৰী টাৰ্নঅভাৰ ৰেচিঅ' উলিয়াব দিছে আমাক ইনফৰমেশ্যন দিয়া আছে সেলস এভাৰেজ ষ্টক আৰু গ্ৰছ লছ ৰেচিঅ' নাও সলিউশনত আমি প্ৰথমতে লিখি ল'ব লাগিব যে ষ্টক টাৰ্নঅভাৰ ৰেচিঅ'ৰ ফৰ্মুলাটো ষ্টক টাৰ্নঅভাৰ ৰেচিঅ' ইজ ইকুৱেল টু ফৰ্মুলাটো কি আছিল যে কষ্ট অফ গুডছ সোল্ড ডিভাইডেড বাই এভাৰেজ ইনভেন্টৰী বা এভাৰেজ ষ্টক আমি এই ষ্টক টাৰ্নঅভাৰ ৰেচিঅ'টো উলিয়াবৰ বাবে এই দুয়োটা আইটেমছৰ ভ্যালুজ লাগিব কিন্তু এইটো কুৱেশ্যনত অনলি এভাৰেজ ষ্টকৰ ভ্যালুহে দিয়া আছে আমাক কষ্ট অফ গুডছ সোল্ডৰ ভ্যালু দিয়া নাই ইয়াক আমি কেনেদৰে উলিয়াম ইয়াতে চোৱা কুৱেশ্যনত গ্ৰছ লছ ৰেচিঅ' দিয়া আছে কিমান 10% এই যে 10% টো দিয়া আছে ইয়াৰ মিনিংটো জানিব লাগিব এই 10%ৰ মিনিংটো হৈছে সেল যদি 100 টকা হয় তেনেহলে আমাৰ 10 টকা লোকসান হয় ইয়াতে কুৱেশ্যনত সেলছৰ এমাউন্ট দিয়া আছে নে নাই চোৱা ইয়াতে সেলছৰ এমাউন্ট দিয়া আছে 4 লাখ ইয়াতে লিখা যে given gross loss ratio is equal to 10% আৰু দিয়া আছে sales rupees 4 lakhs therefore amount of gross lossৰ amount কিমান হ'ব যে sales into gross loss ratio so gross loss amount কিমান হ'ব rupees 40,000 now আমি cost of goods sold কেনেদৰে উলিয়াম ইয়াতে চোৱা আমি যেতিয়া সেলিং প্ৰাইস উলিয়াও তেতিয়া কষ্ট প্ৰাইসৰ লগত প্ৰফিটৰ এমাউন্ট এড কৰো কষ্ট সাপোজ 80 rupees বা 80 rupeesত আমি কিনিছো আমি 20 টকা প্ৰফিট লম তাৰ মানে আমি সেল কিমানত কৰিম যে 100 rupeesত অৰ্থাৎ কষ্ট প্ৰাইস প্লাস প্ৰফিট is equal to selling price এইকেইটা হৈছে কমপ্লিটলি ম্যাথমেটিক্যাল টার্ম আমি একাউন্টিং টার্মছত কেনেদৰে লিখিম এই কষ্ট প্ৰাইস মানে হৈছে কষ্ট অফ গুডছ সোল্ড প্লাস প্রফিট মানে গ্রস প্রফিট আৰু সেলিং প্রাইস মানে এমাউন্ট অফ সেলস অর্থাৎ কষ্ট অফ গুডছ সোল্ডৰ লগত আমি গ্রস প্রফিট প্লাস কৰিলে কি পাম সেল পাম নাও কুৱেশ্যনত আমি কি পালো প্ৰফিট পাইছো নে লস পাইছো ইয়াতে আমি পাইছো যে গ্রস লস অৰ্থাৎ কুৱেশ্যনৰ মতে আমি যদি 100 টকাত কিনো আমি বিক্ৰী কৰিব লগিয়া হয় 90 rupeesত কাৰণ 10% বা 100 টকাৰ 10 টকা কি হয় লস হয় অৰ্থাৎ কষ্ট মাইনাস লস ইজ ইকুৱেল টু কি যে সেলস সো আমি এই ইকুৱেশ্যনটো চেঞ্জ কৰি দিব লাগিব এই ইকুৱেশ্যনটোত লিখিব লাগিব যে কষ্ট অফ গুডছ সোল্ড মাইনাস গ্রস লস is equal to sales so এইখিনিত এনেকা লিখি দিয়া যে we know that আমি উলিয়াব লাগে cost of goods sold ৰ amount কিমান so cost of goods sold is equal to sales gross loss to এইফালে লৈ আহা plus gross loss sales ৰ amount দিয়া আছিল 4 lakhs আৰু gross loss পালো আমি 40,000 rupees therefore cost of goods sold is equal to rupees 4,40,000 এতিয়া আমি required stock turnover ratio to উলিয়াব পাৰিম therefore stock turnover ratio is equal to cost of goods sold divided by average stock examot লিখিলে এইবিলাক ফুল ফৰ্মত লিখি দিবা cost of goods sold পালো rupees 4,40,000 divided by average stock কিমান দিয়া আছিল যে rupees 55,000 divided by 55,000
ইয়াতে এই 0 কেইটা cancel কৰা ইয়াক 11 এদি 5 times আৰু 440 11 এৰে যাব 40 times 40 divided by 5 is 8 so আমাৰ required stock turnover ratio is 8 times অকল 8 লিখি থৈ দিলে নহব inventory turnover ratio আমি times ত express কৰো so এইটো হৈছে আমাৰ final answer thank you